হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, আজি ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টোত দেখুৱাম আপোনালোকক কেনেকৈ নতুন ভোটাৰ আইডি কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব। ইয়াৰ আগৰ ভিডিঅ'টো মই দেখুৱাইছিলোঁ আপোনালোকক, যিহেতু ইলেকশ্যন চাপি আহিলে, ইলেকশ্যনৰ সময় ওচৰ চাপি আহিলে, আপোনালোকে জানে 19 তাৰিখে ইলেকশ্যন হ'ব বিভিন্ন জেগাত। গতিকে আপোনালোকে তাৰ কাৰণে ভোটাৰ কাৰ্ডটো ডাউনলোড কৰি ল'ব। নতুন ভোটাৰ কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব নিজৰ মোবাইলতে, ভিডিঅ'টোত সেইটোকে দেখুৱাম। আগৰ ভিডিঅ'টো মই দেখুৱাইছিলোঁ আপোনালোকক, এতিয়াও আপোনালোকক দেখুৱাইছোঁ, হয়তো বহুতে নাজানিব পাৰে। সেইকাৰণে মই আকৌ এটা ভিডিঅ' আপোনালোকক বনাই দিছোঁ, যাতে আপোনালোকে অতি সহজতে ডাউনলোড কৰিব পাৰে। নতুন সমষ্টিৰ সৈতে আপোনালোকে নিজৰ ভোটাৰ কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। অৰ্ডাৰো দিব পাৰিব আপোনালোকে PVC কাৰ্ডৰ কাৰণে। আমি ভিডিঅ'টোত সকলোখিনি কথা আলোচনা কৰিম, ভিডিঅ'টো শেষলৈকে চাই থাকিম। ইয়াৰ কাৰণে বন্ধুসকল, আপোনালোকে প্লে ষ্ট'ৰৰ পৰা এটা এপছ ডাউনলোড কৰিব লাগিব। ভোটাৰ হেল্পলাইন বুলি এপছ এটা আছে, আপোনালোকে প্লে ষ্ট'ৰত গৈ পেলাই চাৰ্চ কৰি পেলাই ইনষ্টল কৰিব। মোৰ যিহেতু ইনষ্টল কৰা আছে, মই অ'পেন কৰি আপোনালোকক দেখাই দিম। এনেকৈ ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। আপোনালোকে অলপ সময় ৱেইট কৰিব। এনেকৈ পেজখন মুকলি হৈ যাব। হোৱাৰ পিছত ইয়াত চাওক, ফাৰ্ষ্টতে এটা একাউণ্ট বনাই ল'ব লাগিব। যদি আপোনালোকৰ একাউণ্ট নাই বনোৱা, আপোনালোকে এটা একাউণ্ট বনাই ল'ব লাগিব। নিউ ইউজাৰ যিটো অপশ্যন আছে তাত ক্লিক কৰিব। মই ইয়াৰ আগতো ভিডিঅ' বনাইছোঁ, আপোনালোকে চাই ল'ব কেনেকৈ একাউণ্টটো ক্ৰিয়েট কৰে, নতুনকৈ একাউণ্ট খোলে। আপোনালোকে যদি অসুবিধা পায় কমেণ্ট কৰি জনাব, আৰু আগৰ ভিডিঅ'ত চাই ল'ব, মই ডিছক্ৰিপশ্যনত লাগিলে ভিডিঅ'টো দি থ'ম। আপোনালোকে নিউ ইউজাৰ যিটো অপশ্যন আছে তাত ক্লিক কৰি ইয়াত একাউণ্টটো এনেকৈ বনাই ল'ব। মোবাইল নম্বৰ দিব, তাৰপিছত OTP আহিব। ইয়াৰ পিছত পাছপৰ্ট এটা ক্ৰিয়েট কৰিব আহিব। আপোনালোকে পাছপৰ্ট এটা ক্ৰিয়েট কৰিব। পাছপৰ্টটো মনত ৰাখিব খালি। মোৰ যিহেতু আগতে একাউণ্ট বনোৱা আছে, সেইকাৰণে মই লগ ইন কৰিম। মোবাইল নম্বৰ পাছপৰ্টটো দি পেলাই আপোনালোকে এনেকৈ লগ ইন কৰিব। ইয়াৰ পিছত চেইন OTP যিটো অপশ্যন আছে, চেইন OTP অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ এটা OTP আহিব। OTPটো আপোনালোকে 3 মিনিটৰ ভিতৰত ইয়াত ফিল কৰিব লাগিব। এই OTP আহিলে ওপৰত দেখিছে আপোনালোকে। এনেকৈ OTPটো ফিল কৰি পেলাই লগ ইন নাও যিটো অপশ্যন দেখিছে আপোনালোকে, লগ ইন নাও অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে এনেকৈ পেজখন মুকলি হ'ব। ইয়াত দেখিছে আপোনালোকে অপশ্যনটো ফাৰ্ষ্টতে আছে ডাউনলোড ইপিক যিটো অপশ্যন আছে, ডাউনলোড ইপিক, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ইয়াত সকলোখিনি কৰিব পাৰে। ইয়াত বিভিন্ন ধৰণৰ আপোনালোকে কাম কৰিব পাৰিব। ধেৰ অপশ্যন আছে দেখিলে। ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, নতুনকৈ ভোটৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। ভোটাৰ ছাৰ্ভিচ, ইলেকশ্যন, কেণ্ডিডেট ইনফৰমেশ্যন, সকলোখিনি ইয়াত আপোনালোকে পাই যাব। ভিডিঅ'টোত যিহেতু আলোচনা কৰিম কেনেকৈ আপোনালোকে ভোটাৰ কাৰ্ডটো ডাউনলোড কৰিব, নতুন ভোটাৰ কাৰ্ডটো। তাৰ কাৰণে আপোনালোকে ডাউনলোড ইপিক অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ইয়াত যদি আপোনালোকৰ ভোটাৰ কাৰ্ডটো হাতত আছে বা আপোনালোকৰ ওচৰত আছে, তেন্তে য়েছ আই হেভ ইপিক নম্বৰ, সেইটো অপশ্যনত ক্লিক কৰিব ফাৰ্ষ্টটোত। যদি নাইকিয়া আপোনালোকৰ ৰেফাৰেঞ্চ নম্বৰ আছে, এপ্লাই কৰিছে আপোনালোকে, এতিয়ালৈকে অহা নাই, আপোনালোকৰ হাতত ৰেফাৰেঞ্চ নম্বৰটো আছে, সেই ছেকেণ্ড অপশ্যনটোত ক্লিক কৰিব। ইয়াত মই প্ৰথম অপশ্যনটোতে ক্লিক কৰিছোঁ, যিহেতু মোৰ ওচৰত ভোটাৰ কাৰ্ডটো আছে। ইয়াৰ পিছত আপোনালোকৰ যিটো ইপিক নম্বৰ হয়, ভোটাৰ নম্বৰটো ইয়াত টাইপ কৰিব। টাইপ কৰি পেলাই ষ্টেট চিলেক্ট কৰিব। ষ্টেটটো এনেকৈ চিলেক্ট কৰি ভেটছ ডিটেইলছ যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। মই আপোনালোকক দেখাই দিছোঁ। ইয়াত ভোটাৰ কাৰ্ডৰ নম্বৰটো মই টাইপ কৰিছোঁ। ইয়াত ভোটাৰ কাৰ্ড নম্বৰটো টাইপ কৰি আপোনালোকৰ ID নম্বৰটো টাইপ কৰি পেলাই ষ্টেটটো চিলেক্ট কৰি পেলাই আছাম এনেকৈ ষ্টেটটো চিলেক্ট কৰিব। ভেটছ ডিটেইলছ যিটো অপশ্যন তলত দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰি তলত এনেকৈ গোটেইখিনি আপোনালোকৰ শ্ব' কৰিব, গোটেই নামখিনি, গোটেই এড্ৰেছটো। এছেম্বলি অৰ্থাৎ বিধানসভা আপোনালোকৰ ওলাই যাব। আপোনালোকে ইয়াৰ পিছত প্ৰচিড যিটো অপশ্যন দেখিছে তলত, প্ৰচিড অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এটা OTP যাব আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত। OTPটো ইয়াত ফিল কৰিব লাগিব। ফিল কৰাৰ পিছতে আপোনালোকে ভেৰিফাই ডাউনলোড অপশ্যনটোত ক্লিক কৰি ডাউনলোড কৰিব পাৰিব। OTP যাব এটা ৰেজিষ্টাৰ মোবাইল নম্বৰত। সেয়া দেখিছে আপোনালোকে ওপৰত OTP আহিলে। OTPটো ইয়াত ফিল কৰিম। OTPটো এনেকৈ ফিল কৰি পেলাই ভেৰিফাই ডাউনলোড যিটো অপশ্যন আপোনালোকে দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে দেখিলে আপোনালোকে সকলোখিনি আহি গ'ল। এনেকৈ ভোটাৰ কাৰ্ডটো নতুন ডাউনলোড হৈ গ'ল। এনেকৈ আপোনালোকে PVC কাৰ্ডটো বনাই আনিব পাৰিব, বা অৰ্ডাৰো এনেকৈ দিব পাৰিব। অৰ্ডাৰ কেনেকৈ দিব মই ভিডিঅ' বনাই থৈছোঁ, আপোনালোকে চাই ল'ব। আৰু এনেকৈ আপোনালোকে কম্পিউটাৰত প্ৰিণ্ট আউট কৰি উলিয়াই আনিব পাৰিব। PVC কাৰ্ড বনাইও আনিব পাৰিব আপোনালোকে। এনেকৈ সকলোখিনি নতুন ভোটাৰ কাৰ্ডটো এনেকৈ ডাউনলোড হৈ যাব। সকলোখিনি নতুন ডিটেইলছ ফিল হৈ যাব ইয়াত, যিহেতু সমষ্টিটো সলনি কৰা হৈছে। এনেকৈ আপোনালোকৰ সকলোখিনি এনেকৈ ডাউনলোড কৰিব পাৰিব, সকলো ডিটেইলছ আহি যাব। গতিকে ভিডিঅ'টো আপোনালোকে দেখিলে কেনেকৈ ডাউনলোড কৰিব। এনেকৈ নিজৰ মোবাইলতে আপোনালোকে নতুন ভোটাৰ কাৰ্ডটো নতুন সমষ্টিৰ সৈতে ডাউনলোড কৰি ল'ব। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে পায়, আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।